Hi students, আজি মই তোমালোকক এটা নতুন টপিক মানে শিকাম এটো হৈছে কি factors on which the resistance of a conductor depends মানে এটা conductor resistance কি factor উপর ডিপেন্ড করে factors on which the resistance of a what conductor depends মানে এটা conductor resistance কি factor উপর ডিপেন্ড করে তো নাম্বার 1 factor length of the what conductor lengthৰ ওপৰত কি কৰে ডিপেন্ড কৰে ৰেজিস্ট্যান্স কিৰ ওপৰত ডিপেন্ড কৰে conductor lengthৰ ওপৰত ডিপেন্ড কৰে ৰেজিস্ট্যান্সক সাপোজ মই r বুলি ইন্ডিকেট কৰিছো r is directly proportional to কি l মানে লেন্থ যিমানে বাঢ়ি যাব তে ৰেজিস্ট্যান্সটো তাৰ অকৰ্ডিংলি বাঢ়ি যাব এন্ড এজিউম কৰা এটা সো আমাৰ ঘৰত ইউজ কৰা আমাৰ যিবিলাক ইলেক্ট্ৰিক যিবিলাক কেটেল বিলাক আছে ইলেক্ট্ৰিক কেটেল বিলাকে বহুতে কয় যে আমাৰ ইলেক্ট্ৰিক কেটেল বিলাকৰ ওয়্যাৰ বিলাক বহুত শৰ্ট হয় কোম্পানী বিলাকে এটা কি বদমাশি কৰিছে নেকি একো বদমাশি কৰা নাই একচুয়ালি যদি ওয়্যাৰডাল বেছি লং কৰি দিলে হয় আমাৰ বেছি প্ৰবলেম হ'ল তাতে একচুয়ালি কি হলে শৰ্ট সার্কিটিং হ'ল কেনেকৈ হ'ল শৰ্ট সার্কিট চাবা মোক যদি ওয়্যাৰডাল বেছি লং কৰি দিলে হয় আমাৰ ওয়্যাৰডাল বেছি লং হ'ল শর্ট নহয় ফেলে যদি লং হলে রেজিস্ট্যান্স বাড়ি গ'ল রেজিস্ট্যান্স বাড়ি গ'লে একচুয়ালি কি হ'ব কারেন্টৰ ফ্লোটো কমি যাব আৰু মটৰ ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু হিট যিমানে ৰেজিস্ট্যান্স বাঢ়িব তাৰ অকৰ্ডিংলি হিটটো বাঢ়ি যাব তো হিট বাঢ়ি যোৱাৰ লগে লগে শর্ট সার্কিট হোৱাৰ পসিবিলিটি বেছি থাকিব বুজি পাইছা কথাটো কি গতিকে সেইকাৰণে কি হয় লেন্থটো অলপ কমাই দিছে যাতে আলটিমেটলি কি হয় ওকে ৰেজিস্ট্যান্সটো কমি যায় ৰেজিস্ট্যান্সটো কমি গ'লে হিটটো কি হয় কমি যায় সেইকাৰণে আলটিমেট আৰু মেইন কথাটো কি চোৱা ফৰ্মুলা এটা আছে P = VI গতিকে I = আমাৰ কিমান হ'ব P/V কারেন্টটো যদি আলটিমেটলি আমাৰ বেছিকৈ যায় পাৱাৰটো আমাৰ কিমান আছে পাৱাৰটো ধৰি লৈছো আমাৰ 1800 ওয়াট ললো ইলেক্ট্ৰিক কেটলিটোৰে আমাৰ কি আছে আমাৰ পাৱাৰ কিমান আছে 1800 ওয়াট আছে ভোল্টেজ আছে আমাৰ কিমান 220 0 কেনসেল 211 এটো আমাৰ কিমান হ'ব 290 8.18 মান হ'ব ঠিক আছে 8.18 এনেকুৱা সামথিং হ'ব ইমান এম্পিয়াৰ হ'ব ঠিক আছে তে ইমান কারেন্ট যাব ওকে সাপোজ এজিউম কৰা ইমান কারেন্ট যদি আলটিমেটলি আমাৰ কি হয় ডিভাইসৰ মাজেদি যায় যদি সাপোজ কি ওয়্যাৰডালৰ মাজেদি যায় আৰু ওয়্যাৰডালৰ কেপাসিটি সাপোজ ইমেজিন কৰা যে 3 এম্পিয়াৰ কারেন্ট হি লোড ল'ব পাৰে 3 এম্পিয়াৰতকৈ বেছি কারেন্ট যাব নোৱাৰে তে কারেন্ট ইমান বেছি কারেন্ট যোৱাৰ লগে লগে কি হৈ যাব তাৰডাল জ্বলি যাব গতিকে সেইকাৰণে কি কৰিব লাগে আমি ওয়্যাৰডাল শর্ট ল'ব লাগে ঠিক আছে ওকে এটো আমি কথা গম পাব নেক্সট গতিকে আমি গম পালো যে এটা কন্ডাক্টৰ ৰেজিস্ট্যান্স কিৰ ওপৰত ডিপেন্ড কৰে ওকে কন্ডাক্ট কি হ'ব লেন্থৰ ওপৰত ডিপেন্ড কৰে লেন্থ বাঢ়ি গ'লে ৰেজিস্ট্যান্স বাঢ়ি যাব অটোমেটিকলি নেক্সট আছে কি এৰিয়া অফ ক্ৰছ সেকশন অফ দি কন্ডাক্টৰ ঠিক আছে এৰিয়া অফ ক্ৰছ সেকশন অফ দি কন্ডাক্টৰ এটা চোৱা এটা ওয়্যাৰ দিয়া আছে এটা ওয়্যাৰ আছে আমাৰ ওকে এটা স্যার এই ওয়্যাৰৰ এই পোর্শনটো আমি কি বুলি কওঁ এই যে সার্কুলার রিজন আছে হিনি আমি কওঁ এরিয়া অফ ক্রস সেকশন কি কওঁ এরিয়া অফ ক্রস সেকশন এই এরিয়া অফ ক্রস সেকশন বুলি কওঁ ওকে ঠিক আছে এইখিনি আমি কওঁ এরিয়া অফ ক্রস সেকশন এর ডাইরেক্টলি ইনভার্সলি প্রপোর্শনাল রেজিস্ট্যান্স ইজ ইনভার্সলি প্রপোর্শনাল টু এরিয়া অফ ক্রস সেকশন যিমানে এরিয়া অফ ক্রস সেকশন বাঢ়ি যাব কিমানে রেজিস্ট্যান্স আমাৰ ওকে কিমানে ৰেজিস্ট্যান্স আমাৰ কি হ'ব কমি যাব ওকে ৰেজিস্ট্যান্স কমি গ'লে আমাৰ কারেন্টৰ ফ্লোটো কি হ'ব সেটা বেছি হ'ব গতিকে আমাৰ নোটিস কৰা যে আমাৰ যিবিলাক ঘৰত আমাৰ ফিউজ ওয়্যাৰ ইউজ কৰোঁ বেসিক্যালি তোমাক চোৱা এটা ওয়্যাৰ আছে আমাৰ মই জানা ফিউজৰ কথাটো চাওঁ যে আমাৰ ঘৰবিলাকত একচুয়ালি আমাৰ কি থাকে এটা ফিউজ থাকে তোমালোকে দেখিছা আজিকালি এমসিবি থাকে আগতে কি আছিল ফিউজ আছিল এই ফিউজবিলাকত বেসিক্যালি কি হয় তুমি ফিউজবিলাকত চাবা এনেকুৱা এটা হেৰি থাকে পৰ্চিলিনৰ এটা হেৰি থাকে পোৰ্শন থাকে এনে দুটা তাৰ এনেকৈ পাতলা ওয়্যাৰ এটা লগোৱা থাকে একদম থিন ওয়্যাৰ এটা লগোৱা থাকে সেইটো এটা মানে কাৰ্টিজ এটা থাকে তাতে সোমাই দিব লাগে তাতে ওকে একদম থিন ওয়্যাৰ থাকে একদম লো মেল্টিং পইণ্টৰ ওয়্যাৰ আছে মানে এলুমিনিয়াম কপাৰ ওকে আৰু থিন ইউজ কৰিব লাগে থিন কিয় ইউজ কৰিব লাগে বিকজ থিন ইউজ কৰিলে এৰিয়া অফ ক্ৰছ সেকশনটো কম হয় কারেন্টটো আমাৰ কি হয় এৰিয়া অফ ক্ৰছ সেকশনটো কম হ'লে ৰেজিস্ট্যান্সটো অটোমেটিক্যালি বেছি হৈ যায় মানে ইমাজিন কৰা কেতিয়াবা তাৰে ডিমাৰ ধৰি লওক বহুত বেছি কারেন্ট আলটিমেটলি আমাৰ ঘৰত সোমাব আহিব পাৰে ঘৰত বেছিকৈ যদি বহুত বেছি কারেন্ট যদি সোমাই গ'লে কি হ'ব ওকে এটা ইয়াৰ এটা স্পেচিফিক কি আছে মেল্টিং পইণ্ট এটা আছে কারেন্ট যদি বেছিকৈ সোমাব অহাৰ লগে লগে কি হ'ব ইয়াৰ ৰেজিস্ট্যান্সটো বেছি কাৰণে কি হৈ যাব লগে লগে গৰম হৈ পেলাই ছিঙি যাব ছিঙি যোৱাৰ লগে লগে আমাৰ ঘৰত যিমানবিলাক ইলেক্ট্ৰিক্যাল ইকুইপমেন্টস আছে ইলেক্ট্ৰিক্যাল ডিভাইস আছে সেইবিলাক সব সেভ হৈ যাব মানে কথাটো কেনেকুৱা ইমাজিন কৰা আমাৰ সাপোজ আমাৰ ঘৰত আমাৰ লোড আছে 1000 ওয়াট ঘৰত আছে আমাৰ লোড আছে 1000 ওয়াট আমাৰ ঘৰটো আলটিমেটলি কিমানত চলি আছে 220 ভোল্ট পটেনশিয়াল ডিফাৰেন্সত চলি আছে অবভিয়াসলি যিমান ঘৰ আছে সবৰে ঘৰত অলমোস্ট 220 ভোল্টে চলি আছে তো ফৰ্মুলা যদি নাও I = P = VI I = কি আমাৰ P/V গতিকে 1000 ওয়াট divided by ultimately 2 মানে ইমান ভোল্ট হল 0 কেনসেল ইমান হল 2d11 বাৰ গ'ল আৰু 2 5 10 0 ইমান হ'ব 50/11 আমাৰ কিমান হ'ব ৰিজাল্ট
4.54 এইটো ক্যালকুলেশন করলে আমার ওলাই যাব 4.54 এম্পিয়ার এটা ইমাজিন করা আমার ঘরত কারেন্ট সোমাব লাগে ইমান কিন্তু ইন্টারেস্টিং ফ্যাক্ট কি যদি কারেন্ট ইয়াতকে বেশি সোমাই আহে ইয়াতকে বেশি যদি সোমাই আহে তেতিয়া কি হ'ব এই তারডাল জি যে ভিতৰত যে শর্ট সার্কিট জ্বলি যাব এটা আৰু জ্বলি গলে এডাল কি হ'ব ঘৰৰ আমাৰ যিমান দিলা ইলেক্ট্ৰিকেল ইকুইপমেন্টছ আছে সব বাচি যাব গতিকে ই এটা চাবা গলে তাৰ কি আছে সেফটি ডিভাইস এটা আমাৰ ঘৰৰ কাৰণে ওকে কিন্তু ডাঙৰ প্ৰবলেমটো কি জানা ইয়াৰ এই তারডাল বাৰে বাৰে আমি চেঞ্জ কৰি থাকিব লাগে মানে একবাৰ ছিঙি গেল আমি যাই ফেলে আকৌ কি কৰিব লাগিব নতুন তারডাল এটা লগাই দিব লাগিব এইটো প্ৰবলেম আৰু কিছুমান জায়গাত বদমাশি কৰিব পাৰি কেনেকুৱা বদমাশি কৰিব পাৰি মানে কি এই পুৰণা ঘৰবিলাকত মানুহবিলাকত যদি থাকে কাৰোবাৰ ঘৰত তো তাত ঘৰত গৈ ফেলে কিছুমানে যদি বদমাশি কৰি ফেলে কি কৰি দিয়ে মোটা ৱায়াৰ এডাল লগাই দিয়ে আৰু ঠিক ৱায়াৰ এডাল লগাই দিয়ে তাৰ ঠিক ৱায়াৰৰ এৰিয়া ক্ৰছ ছেকশ্যনটো কি হ'ব ঠিক এৰিয়া ক্ৰছ ছেকশ্যনটো তাৰ বেছি হ'ব ৰেজিষ্টেঞ্চ কম হ'ব কাৰেণ্ট যদি বেছিকৈ সোমাই যায় সিহঁতে যদি হঠাতে ছুইচ মানে ফেনৰ ছুইচ অন কৰি দিছে বা এচিৰ ছুইচ অন কৰি দিছে কিবা কৰি দিছে দিয়াৰ লগে লগে ঘৰত ইলেক্ট্ৰিকেল ইকুইপমেণ্টছবিলাক লগে লগে বেয়া হৈ যাব তেওঁ গমো নাপাব ইভেন কি হ'ল লাইক দেট তেনেকুৱা কিছুমান বদমাশি কৰে সেইকাৰণে আজিকালি কি কৈছে আমি এইটো ফিউজ ইউজ নকৰোঁ ইয়াৰ ডিসএডভান্টেজ বহুত আছে গতিকে আমি আজিকালি কি ইউজ কৰিম MCB ইউজ কৰিম মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ এইটো এডভান্টেজটো কি যে যিমানখিনি কাৰেণ্ট আহিব লাগে সাপোজ কাৰেণ্ট আহিব লাগে আমাৰ ঘৰত লাগে 4.5 ইয়াতকৈ যদি অলপ বেছি কাৰেণ্টটো আহি যায় সাপোজ 5 এম্পিয়াৰৰ কাৰেণ্ট আহি যায় তো সি মানে চলি যাব কিন্তু তাতকৈ বেছি কাৰেণ্ট যদি আহি যায় লগে লগে সি শ্বাটডাউন হৈ যাব 4.5 এম্পিয়াৰতকৈ যদি অলপ বেছি কাৰেণ্টটো আহি যায় মানে লগে লগে সি কি হ'ব শ্বাটডাউন হৈ যাব আমি জাষ্ট যাই ফেলে কি কৰিব লাগে সেইটো উঠাই দিব লাগে এইখিনিয়ে কাম বেলেগ একো নাই মানে লগে লগে আকৌ চলি যাব গতিকে এৰিয়া অফ ক্ৰছ ছেকশ্যনৰ লগত গম পালে এৰিয়া অফ ক্ৰছ ছেকশ্যন যিমানে বাঢ়ি যাব ৰেজিষ্টেঞ্চ আমাৰ কিমানে কমি যাব ঠিক আছে ভেৰি গুড এটা চোৱা নেক্সট থাৰ্ড নম্বৰটো কি আমাৰ টেম্পাৰেচাৰৰ ওপৰতো ডিপেণ্ড কৰিব যিমানে এটা ইলেক্ট্ৰিক সাৰ্কিটৰ টেম্পাৰেচাৰ বাঢ়ি যাব সিমানে আল্টিমেটলি কি হ'ব জানা ৰেজিষ্টেঞ্চ বাঢ়ি যাব ৰেজিষ্টেঞ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ যিমানে ৰেজিষ্টেঞ্চ বাঢ়ি যাব সিমানে আমাৰ টেম্পাৰেচাৰ বাঢ়ি যাব কথাটো মানে টেম্পাৰেচাৰ বাঢ়ি গ'লে ৰেজিষ্টেঞ্চ বাঢ়ি যাব সৰি টেম্পাৰেচাৰ বাঢ়ি গ'লে ৰেজিষ্টেঞ্চ বাঢ়ি যাব ইমাজিন কৰা তোমালোকে মোবাইল গেম খেলি আছা বা কিবা কৰি আছা টেম্পাৰেচাৰ যিমানে বাঢ়ি যায় থাকে ডিভাইচটোত সিমানে আল্টিমেটলি কি হয় বেটাৰীটো ইলেক্ট্ৰিক যিটো সাৰ্কিট আছে ইলেক্ট্ৰিক সাৰ্কিটটোক কাৰেণ্ট বেছিকৈ ছাপ্লাই দিব নোৱাৰা হৈ যায় সেইকাৰণে লেগিংটো আহে যে আল্টিমেটলি আমি গেম খেলি আছোঁ কিমান ষ্টাৰ্টিঙততো স্মুথলি চলি আছে লাহে লাহে পিছত লেগ হৈ আহিছে ৰিজনটো এইটোৱে যে টেম্পাৰেচাৰ বাঢ়ি গৈছে টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে কি হয় একচুৱেলি ৰেজিষ্টেঞ্চটো গ্ৰেজুৱেলি কি হয় বাঢ়ি যায় সেইকাৰণে আল্টিমেটলি কি হয় এই প্ৰব্লেমটো এৰাইজ হয় বুজি পাইছে অ'কে লাইক দেট এণ্ড নেক্সট ফ'ৰ্থ নম্বৰ যিটো আছে ফ'ৰ্থ নম্বৰটো আল্টিমেটলি আমাৰ কি নেচাৰ অফ দি মেটেৰিয়েল ইউজড নেচাৰ অফ দি ৱাট মেটেৰিয়েল ইউজড আমি কেনেকুৱা টাইপৰ মেটেৰিয়েল ইউজ কৰিম সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব একচুৱেলি চা ডিফাৰেণ্ট মেটেৰিয়েলৰ একচুৱেলি ৰেজিষ্টিভিটি এটা ৱাৰ্ড ইউজ কৰিম সেইটো মই লাহেকৈ ইয়াত ক'লে মই কৈ দিম নেচাৰ অফ দি মেটেৰিয়েল ইউজ বেলেগ বেলেগ মেটেৰিয়েলৰ কিছুমান কাৰেণ্টৰ ফ্ল'টো বেলেগ বেলেগ হয় চাপ'জ এজিউম কৰা এটা কণ্ডাক্টৰ লৈছা কপাৰ ৱায়াৰ আছে কপাৰ ৱায়াৰ এটা লৈছা এইটো বেটাৰী পজিটিভ এণ্ড এইটো নিগেটিভ এণ্ড চুইচ ল'লোঁ সেইটোতে এমিটাৰ কানেক্ট কৰিছোঁ মই এমিটাৰ এটা কানেক্ট কৰিছোঁ বেটাৰী পজিটিভ এণ্ড পজিটিভৰ লগত আছে নিগেটিভ এণ্ড আমাৰ নিগেটিভৰ লগত আছে এমিটাৰ এটা আছে আৰু মই এটা ঠিক আছে চুইচটো অন কৰি দিয়াৰ লগে লগে চাপ'জ কাৰেণ্টটো পাছ হ'ল ঠিক আছে কাৰেণ্টটো পাছ হোৱাৰ লগে লগে এমিটাৰৰ মই ৰিডিং পালোঁ ৰিজিউম কৰা মই 3 এম্পিয়াৰ ৰিডিং পালোঁ কিবা এটা পাৰ্টিকুলাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ লৈছোঁ তাৰ কাৰণে মই কাৰেণ্ট পালোঁ কিমান 3 এম্পিয়াৰ পালোঁ ঠিক আছে এতিয়া এই ৱায়াৰডাল যিমান মোটা এডাল কি ৱায়াৰ আছিল চাপ'জ কপাৰ ৱায়াৰ আছিল ঠিক আছে কপাৰ ৱায়াৰ আছিল এই ৱায়াৰডাল যিমান মোটা বেলেগ আৰু ৱায়াৰ ইউজ কৰিছোঁ মানি লওঁ চিলভাৰ ৱায়াৰ এটা ইউজ কৰিছোঁ সেই ৱায়াৰডাল সিমানে ঠিকাৰ হয় এই কপাৰ ৱায়াৰডাল যিমান ঠিকাৰ চিলভাৰ ৱায়াৰডাল সিমানে ঠিকাৰ কিন্তু এটা কথা ঠিক যে এই কপাৰ ৱায়াৰডালক লেন্থ যিমান আছে চিলভাৰ আৰু বেলেগ এটা চাৰ্কিট লৈছোঁ তাৰো তাতে চিলভাৰ ৱায়াৰ আছে ঠিক আছে তাতে চিলভাৰ ৱায়াৰ আছে অ'কে চিলভাৰ ৱায়াৰ আছে এই দুইটা ৱায়াৰৰ লেন্থ ছেম এৰিয়া অফ ক্ৰছ ছেকশ্যন ছেম অ'কে খালি মেটেৰিয়েলটো বেলেগ বেলেগ কিন্তু ইণ্টাৰেষ্টিং ফেক্টটো কি দুইটাতে যদি ছেম পটেঞ্চিয়েল ডিফাৰেঞ্চ এপ্লাই কৰোঁ এটা যদি 15 ভল্টৰ লৈছোঁ এটাও এজিউম কৰা বা 15 ভল্ট পটেঞ্চিয়েল ডিফাৰেঞ্চে লৈছোঁ তো চুইচটো অন কৰাৰ পিছত কাৰেণ্টৰ ফ্ল' কি হ'ব জানা দুইটাৰে কি হ'ব বেলেগ বেলেগ হ'ব আচৰিত লাগে কি এটা কপাৰ ৱায়াৰ লৈছে এটা চিলভাৰ ৱায়াৰ লৈছে অ'কে দুইটা ৱায়াৰৰে আল্টিমেটলি কি হয় থিকনেছ থাকে দুইটাৰে লেন্থ থাকে দুইটাকে ছেম পটেঞ্চিয়েল ডিফাৰেঞ্চৰ লগতো তুমি কানেক্ট কৰিছা তাৰ পিছতো একচুৱেলি কি হ'ব এটাত কাৰেণ্ট বেছিকৈ যাব এটাত কাৰেণ্ট কমকৈ যাব এই প্ৰব্লেমটো আছে কিহৰ কাৰণে এই প্ৰব্লেমটো আছে একচুৱেলি কি হৈছে এটা এটা ৱাৰ্ড আছে ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটিৰ কাৰণে আছে ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি কিহৰ কাৰণে আছে মই লাহেকৈ কৈ আছোঁ আছে একচুৱেলি এই দুটা টপিক যেতিয়া পঢ়িম তাতে অট'মেটিকেলি এইটো হৈ যাব কৈ আছোঁ মই ঠিক আছে হ'লেতো বুজি পাইছে অ'কে প্ৰথমতে আমি এটা বস্তু পাইছিলোঁ যে কি R ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু L আৰু ছেকেণ্ডটো পাইছোঁ R ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু A এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি লওঁ এইটো ইকুৱেশ্যন নম্বৰ আমি 2 বুলি লওঁ ঠিক আছে 2 বুলি লৈছোঁ এই দুটাৰ পৰা আমি কি পাম ফ্ৰম 1 and 2 we get কি পাম আমি R ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু L by A L টো ওপৰত থাকিব এইটো তলত থাকিব এতিয়া চা এতিয়া যদি মই প্ৰপৰ্চনেল চিম্বলটো ৰিমুভ কৰি যদি মই ইকুৱেল দিওঁ তেতিয়া এটা কনষ্টেণ্ট আহিব সেই কনষ্টেণ্টটো আমাৰ কি ৰ' ইনটু L by A এই ৰ'টোক আমি কওঁ ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি বহুতে নাজানে এইটো চিম্বলটো কি কয় এইটো ৰ' বুলি কয় দেই
আৰ এইটো এক ৰো বুলি ইণ্ডিকেট কৰে আৰু ই বেচিকেলি কয় ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি একালি ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি বুলিও বা কিছুমানে কি কয় ৰেজিষ্টিভিটি বুলিও কয় ৰেজিষ্টিভিটি Actually, what electrical resistivity is actually one kind of resistance that will be offered by the metal of its own. মানে metal to নিজে অফার করা resistance. Actually, সবা সব metal atoms আছে. আমি যেনেকে copper wire লওঁ তো copper wire ultimately copper atom থাকিব নাই. Obviously থাকিব. সব ফালে copper atom আছে. Copper atom যদি আছে তাৰ atomৰ ভিতৰত কি থাকে? Okay? Atomৰ ভিতৰত proton থাকে. Copper atomৰ atomic number কিমান 29. গতিকে copper atomত কি আছে 29 protons আছে. Imagine কৰা ইলেক্ট্ৰন যেতিয়া যাব খুজিব এই ইলেক্ট্ৰনছ বিলাকক এই যিমানবিলাক কপাৰ এটম থাকিব সব কপাৰ এটমবিলাকৰ নিউক্লিয়াছে এট্ৰাক্ট কৰিব নাই এট্ৰাক্ট কৰাৰ কাৰণে ইলেক্ট্ৰন যাওঁতে যিটো প্ৰব্লেম পায় যাওঁতে কিছু কি পাব প্ৰব্লেম পাব মানে যাব ইজিলি নোৱাৰিব কিয় যাব নোৱাৰিব বিকজ ইলেক্ট্ৰন নিগেটিভলি চাৰ্জ হয় আৰু সেই ইলেক্ট্ৰনবিলাকক পজিটিভলি চাৰ্জ এটমবিলাকৰ নিউক্লিয়াছে কি কৰিব এট্ৰাক্ট কৰিব বুজিছে এট্ৰাক্ট কৰাৰ লগে লগে ইলেক্ট্ৰন ভালকৈ যাব পাৰিব নেকি ইলেক্ট্ৰন যদি ভালকৈ যাবই নোৱাৰে তেতিয়া ইলেক্ট্ৰনে কি কৰিব এটা মানে কি এটা ৰেষ্ট্ৰেইন ফিল কৰিব বুজিছে এটা বাধা পাব সিহঁতে তো সেই বাধাটোকে আমি কি বুলি কৈছোঁ ৰেজিষ্টিভিটি বুলি কৈছোঁ কিন্তু এই ৰেজিষ্টিভিটিটো একচুৱেলি মেটেলটো নিজে অফাৰ কৰা ৰেজিষ্টেঞ্চ এইটো এক্সট্ৰাকৈ আমি এই ৰেজিষ্টেঞ্চটো অফাৰ কৰা নাই সেইকাৰণে ইয়াক ৰেজিষ্টিভিটি বুলি কৈছে কথা বুজি পাইছা এতিয়া বেলেগ মেটেলৰ ক্ষেত্ৰত যেনেকৈ আমি কপাৰ ৱায়াৰ লৈছোঁ কপাৰ ৱায়াৰত আল্টিমেটলি কি হয় নিউক্লিয়াছৰ ভিতৰত যিমান কোৱান্টিটিত প্ৰটন থাকে এটা চিলভাৰ ৱায়াৰৰ যিমানবিলাক চিলভাৰ এটমছ থাকিব প্ৰত্যেকটো চিলভাৰ এটমৰ নিউক্লিয়াছত প্ৰটনৰ কোৱান্টিটিবিলাক কি হ'ব বেলেগ হ'ব সেইকাৰণে ইলেক্ট্ৰন যোৱাৰ লগে লগে ইলেক্ট্ৰনবিলাকক এট্ৰাক্ট কৰাৰ যিটো টেণ্ডেঞ্চি আছে সেইটোত কি হয় বেলেগ হয় আৰু সেইকাৰণে বেলেগ মেটেৰিয়েলবিলাকৰ কেছত যেতিয়া কাৰেণ্ট পাছ হ'ব নহয় সেইকাৰণে কাৰেণ্টৰ ফ্ল'টো একচুৱেলি কি হয় বেলেগ হয় তো ৰিজনটো বুজি পাইছে চাগে আৰু এইটো ডিপেণ্ড কৰিব ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটিৰ ওপৰত তো কেতিয়াবা সুধিব পাৰে হোৱাট ডু মিন বাই ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি আনচাৰ দিবা ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি ইজ একচুৱেলি ওৱান কাইণ্ড অফ ৰেজিষ্টেঞ্চ ডেট উইল বি অফাৰ্ড বাই দ্য মেটেৰিয়েল অফ ইটছ ওন লাইক দ্যাট তো এইটো বুজি পাইছে তো এইটো এটা ফৰ্মুলা হয় R equal to rho into L by A like that তো এটা ইন্টারেস্টিং ফ্যাক্ট কি কিছুমানে এই তিনটাৰ ভিতৰত 1 2 3 4 এই চাৰিটা ফিজিক্যাল কোয়ান্টিটিৰ ভিতৰত যদি তিনটা ফিজিক্যাল কোয়ান্টিটি তোমাক দিয়া থাকে তুমি ইজিলি ফোর্থ নম্বৰটো ইজিলি ফাইন্ড আউট কৰিব পাৰিবা ঠিক আছে এই তোমাৰ হ'ল এটা আৰু এটা ফৰ্মুলা আছে চাওচোন এটা আৰু এটা ফৰ্মুলা আছে এটো কি R equal to what rho into L by A ঠিক আছে তো কেতিয়াবা তোমাক কি দিয়া থাকে কেতিয়াবা তোমাক কপাৰ ৱায়াৰটো কি থাকিব যদি কিবা এটা ৱায়াৰ আছে কপাৰ ৱায়াৰ বা সিলভাৰ ৱায়াৰ কিবাটো আছে সেটা ডায়ামিটাৰ তোমাক দিয়া থাকিব কেতিয়াবা তোমাক কি দিয়া থাকিব ডায়ামিটাৰটো দিয়া থাকিব যদি তোমাক ডায়ামিটাৰ দিয়া থাকে তো এৰিয়া কেনেকৈ ওলাবা তুমি জানা যে এৰিয়া সাৰ্কেলৰ এৰিয়াটো কি পাই r স্কয়াৰ ঠিক আছে r স্কয়াৰ r টো কি এটা ডায়ামিটাৰৰ আধা তো d/2 ওপৰ স্কয়াৰ দিয়া তো ৰিজাল্টটো কি হ'ব পাই d স্কয়াৰ বাই 4 ঠিক আছে গতিকে এটা কিমান হ'ব rho l a মানে কি পাই d স্কয়াৰ বাই 4 গতিকে কি থাকিল rho into L a divide to into গটিয়া তলৰ পাৰ্টটো উল্টি যাব 4 by pi d square তো আমাৰ হল কি 4 rho into L by pi d square which is equal to r কি r তো ফৰ্মুলা এটা আহিল এটো আমাৰ কি r equal to 4 rho L by pi d square এটো এটা ফৰ্মুলা এই ফৰ্মুলাটোৰ হেল্প লৈ ফেলে আমি কি কৰিব পাৰো ওকে এটা কন্ডাক্টৰৰ ৰেজিস্ট্যান্স আমি ফাইন্ড আউট কৰবা পাৰো হেতে rho আছে L আছে d আছে ওকে 1 2 3 4 এই চাৰিটা ফিজিক্যাল কোয়ান্টিটিৰ ভিতৰত তিনিটা যদি গিভেন থাকে তুমি ফোর্থ নম্বৰটো ইজিলি ফাইন্ড আউট কৰবা পারবা ঠিক আছে এটা আমি গম পালো নেক্সট আৰু এটা চাও বহুতৰে প্ৰবলেম হয় স্যাৰ ইউনিট বিলাক আপনি কেনেকৈ মনত ৰাখিব স্যাৰ ইউনিট বিলাক চাচোন ইউনিট বিলাক কেনেকৈ মনত ৰাখিব যে ৰেজিস্ট্যান্স কৈছো ফৰ্মুলা চাও ইলেক্ট্ৰিকেল ৰেজিস্টিভিটি ইউনিট কি SI ইউনিট অফ what ইলেক্ট্ৰিকেল ৰেজিস্টিভিটি SI ইউনিট কি স্যাৰ ফৰ্মুলা কি পাইছা R equal to what rho into L by A মোক কি লাগে rho লাগে অল একোনে মানে 1 ক্রস মাল্টিপ্লাই কৰা rho into L equal to what r into a তোমাক লাগে rho equal to what r into a by what L আচ্ছা রেজিস্ট্যান্সৰ SI ইউনিট কি ওমৰ সিম্বলটো এনেকুৱা এই মানে কি এরিয়া অফ ক্রস সেকশন SI কি মিটার স্কয়ার লেন্থৰ SI কি মিটাৰ তো মিটাৰ দুটা ক্যান্সেল হ'ব এটা দুটা মিটাৰ আছে দুটা মাল্টিপ্লাই হৈ আছে এটা ক্যান্সেল যাব থাকিব কি ওম ইনটু মিটাৰ সো SI ইউনিট অফ ইলেক্ট্ৰিকেল ৰেজিস্টিভিটি ইজ ওম মিটাৰ এনেকুৱা আৰু বিভিন্ন ধৰণৰ ইনফৰমেশন যদি আপোনাক লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মই ইউটিউবতো আছো ফেসবুকত চাব আৰু লগতে আলটিমেটলি আপোনালোকে হেৰি কৰিব ফ্ৰেন্ড লিষ্টত একলগে এড কৰিব যাতে আৰু নতুনকৈ ভিডিঅ'বিলাক পায় ঠিক আছে ওকে ধন্যবাদ